আমি এটা কি করব চা সব এনেকাই মৰি গ'ল ধান এইটো সব পানী তলত গেলি গ'ল আমি এটা কি করব চা এনেকা ধান কেইটা গোটেই গেলি গ'ল গোটেইখিনি পথাৰকেইটা এনেকুৱাই চব গেলি গ'ল আৰু বহুত জেগাত আছে এনেকা জেগা জেগা চব জংঘলে হৈ গ'ল ধান মৰি কিনি কিমান দিন আজি হৈ গ'ল এইকেইটা ধানত মাৰি থকা এইটো 1.5 মাহ মানে হৈছে আৰু পানী শুকাবলৈ জনা নাই মানে নাই কমে আপোনাৰ এতিয়া আজি জুনৰ পৰাই পানী তাৰপৰা যাব দিছোঁ তাক তাকে ঠিকেই আছে কিবা কৰিব পাৰিবতো মাজে মাজে চব মৰি গ'ল আৰু এতিয়া ধানকেইটা মৰি গ'ল ন খবৰ ভাল নাযাওঁ ন আমাৰ সমস্যাটো বানপানীৰ সমস্যা আমাৰ চিলি নদীৰ বাৰণি পানী আৰু আমাৰ এই পবা ৰিজাৰ্ভৰ বাৰণি পানীত আমাৰ শান্তিপুৰ গাঁৱৰ খেতি পথাৰ সম্পূৰ্ণভাৱে নষ্ট হৈছে গতিকে আমাৰ এতিয়া বৰ্তমান গাঁৱৰ ৰাইজে হাঁহ নচৰাৰ অৱস্থা হৈ আছে এতিয়া খেতি কৰিবলৈ আকৌ কঠীয়াও নাই কঠীয়া এতিয়া নাই কঠীয়াও গেলি গৈছে গতিকে খেতি নকৰাকে আমি আমাৰ ধান গেলি পেলাই এতিয়া আমাৰ মানে ঘৰৰ মানে ভূত ভৱিষ্যত মানে মানে কেনেকে আমি ঘৰ চলিম এইটো মানে চিন্তাত পৰি আছো আৰু আমাৰ 100% মানে 50% মানে নষ্ট হৈছে আৰু গোটেই গাঁৱৰ ৰাইজৰ খেতি পথাৰ বৰ্তমানলৈকে প্ৰশাসন অহা নাই গতিকে এদিন আহিলে চাই পেলাই আমাৰ মানে বানপানী এলেকাৰ ৰাইজক এদিন দুদিনৰ কাৰণে সকাহ এটা দিলে এতিয়া এদিন দুদিনৰ কাৰণে সকাৰ পাছত আমাৰ আকৌ ভূত ভৱিষ্যত ল'ৰা ছোৱালীক ধান যদি নাই ধান যদি ভঁৰালত ৰাখিব নোৱাৰো আমি কেনেকৈ চলিম গতিকে বহুত বিমৰত পৰি আছো আমি কৃষি বিভাগৰ পৰাও কিছুমান এতিয়া এই লিষ্ট লৈ আছে ধান গেলা বা ধান মৰাখিনিৰ পৰা আমাক মানে কিবা এটা সকাহ দিব নেকি বুলি একাউণ্ট নম্বৰ আৰু আধাৰ কাৰ্ডটো মানে লৈছে গাঁওবুঢ়াই কিন্তু ভৱিষ্যতে দিব